হৰি ওম। আজি এটা অত্যন্ত শক্তিশালী মেডিটেশ্যনৰ কথা পাতিম আৰু সেই মেডিটেশ্যনটো কেনেকৈ প্ৰেক্টিছ কৰে সেই কথাটো পাতিম। প্ৰথমতে মেডিটেশ্যনটো কি হয় সেই কথাটো পাতিম, কাৰণ মেডিটেশ্যনটো কৰাৰ আগতে মেডিটেশ্যনটো কেনেকৈ কৰিব লাগে এই কথাটো জানিলেহে আমি মেডিটেশ্যনটো প্ৰকৃততে শুদ্ধভাৱে কৰিব পাৰিম, আৰু তেতিয়াহে আমাৰ ফল ধৰিব। এটা কথা কওঁ, আমাৰ যি উশাহ নিশাহ, আমাৰ ব্ৰেথ, ইন ব্ৰেথ আউট ব্ৰেথ, তাৰ মাজত এটা ডাঙৰ ৰহস্য সোমাই আছে। আমাৰ যি চাইকেল, যি উশাহ নিশাহৰ চাইকেল, কেৱল উশাহ লোৱা আৰু নিশাহ এৰা এই দুটাৰ মাজতে সীমাবদ্ধ নহয়। তাত আৰু দুটা ডাঙৰ ৰহস্য সোমাই আছে। সেইকেইটা হৈছে উশাহ লোৱাৰ পাছত এটা গেপ বা ফাঁক, আৰু নিশাহ এৰাৰ পিছত আৰু এটা গেপ বা ফাঁক। উশাহ আৰু নিশাহৰ মাজত দুটা ফাঁক আছে। যেনেকৈ আমাৰ দুটা মনৰ ভাৱৰ মাজত এটা ফাঁক থাকে, তেনেকৈ উশাহ আৰু নিশাহ লোৱাৰ মাজত দুটা ফাঁক থাকে। আৰু এই দুটা ফাঁকৰ মাজতে আমাৰ সৃষ্টি, আমাৰ প্ৰাণ, আমাৰ সৃষ্টিৰ ৰহস্য লুকাই আছে। আমাৰ মনটো আমাৰ ষষ্ঠ ইন্দ্ৰিয় বুলি কোৱা হয়। আমাৰ মাইণ্ড ইজ এ ছিক্স চেন্স। আৰু এই কথাটো আপুনি যদি এডভান্স নিউৰো চায়েন্স পঢ়িছে বা পাৰ্টিকুল ফিজিক্স বা কোৱাণ্টাম ফিজিক্স পঢ়িছে, তেতিয়াহ'লে আপুনি গম পাব যে আমাৰ মনৰ ক্ষমতা অসীম। আৰু সেই কথাটো আমাৰ যোগিক বা আমাৰ আধ্যাত্মিক শাস্ত্ৰটো আমাৰ অতীজৰে পৰা বাৰে প্ৰতি দোহাৰি আছে যে মনটোৱে সকলো, মনে শত্ৰু মনে বন্ধু, এই এনেকুৱা ধৰণৰ কথাবিলাক আমাৰ শাস্ত্ৰবিলাকত আগৰ পৰাই দোহাৰি আছে। আৰু মনটোৱে আমাৰ এই ভৌতিক জগতৰ কাৰ্যৰ লগত যোগসূত্ৰ হোৱাৰ বাহিৰেও, আমাৰ ইন্দ্ৰিয়ৰ লগত যোগসূত্ৰ হোৱাৰ বাহিৰেও মনটোৱে আমাক অসীমৰ ওচৰলৈ লৈ যাব পাৰে। যিটো যুগত আমাৰ পতঞ্জলি যোগ চিত্ৰত কয় যে চিত্তবৃত্তি নিৰোধ, যিটো সমাধি ষ্টেজ, তাত মনটো একেবাৰে ভাৱবিহীন হৈ পৰে। তেতিয়াই আমাৰ মনটোৱে অসীম, যি আমাৰ অসীম সত্তা আছে, ঈশ্বৰৰ লগত যি আমাৰ প্ৰকৃত ঈশ্বৰৰ লগত যি সত্তা আছে, চিত বা কনচিয়াছনেছ, সুপ্ৰিম কনচিয়াছনেছ বা অসীম অনন্ত চেতনা, সেই কথাটো মনটোৱে মনৰ ভাৱবিহীন হৈ পৰে, সেই কথাটো মুকলি কৰে। আৰু আমাৰ যেতিয়া মনোযোগ এই দুটা ফাঁকৰ মাজত, এই দুটা গেপৰ মাজত, উশাহ লোৱা আৰু উশাহ এৰা, এই দুটা ফাঁকৰ মাজত যেতিয়া আমি আমাৰ মনোযোগ কেন্দ্ৰিত কৰিব পাৰোঁ, তেতিয়া আমাৰ মনটোৱে এই ভৌতিক জগত অতিক্ৰম কৰি আৰু যি জগত আছে, অভৌতিক জগতৰ পথ মুকলি কৰে। আৰু ইয়াৰ লগতে মন স্থিৰ হ'বলৈ ধৰে, আৰু ভৌতিক জগতৰ কাৰ্যকলাপতো আমাৰ কামবিলাক বেছি সুন্দৰভাৱে আমি কৰিবলৈ সক্ষম হওঁ। এতিয়া এই যিটো আমি মেডিটেশ্যন কৰিম, এই মেডিটেশ্যনটো হৈছে বিজ্ঞান ভৈৰৱ তন্ত্ৰৰ এটা মেডিটেশ্যন বা কাশ্মীৰী শৈৱ জীৱনৰ এটা মেডিটেশ্যন। বিজ্ঞান ভৈৰৱ তন্ত্ৰ কাশ্মীৰী শৈৱ জীৱনৰ এটা প্ৰেক্টিছ। এতিয়া তন্ত্ৰ বুলি ক'লে আমাৰ যি দেৱ দেৱী বা শক্তিৰ উপাসনা কৰা হয়, সেই তন্ত্ৰৰ লগত বিজ্ঞান ভৈৰৱ তন্ত্ৰৰ পাৰ্থক্য আছে। কাশ্মীৰী শৈৱ জীৱনত মূলতে ভৈৰৱ তন্ত্ৰ প্ৰেক্টিছ কৰা হয়। ভৈৰৱ মানে শিৱ, ভগৱান শিৱ। সেইকাৰণে কয় যে বিজ্ঞান ভৈৰৱ তন্ত্ৰ। বিজ্ঞান মানে বিজ্ঞান, আমাৰ অনুভূতিৰ লগত থকা যি জ্ঞান আমি অনুভৱৰ দ্বাৰা উপলব্ধি কৰিব পাৰোঁ। আৰু ভৈৰৱ মানে শিৱ, ভগৱান শিৱ, দ্য সুপ্ৰিম ৰিয়েলিটি বা কনচিয়াছনেছ, সুপ্ৰিম কনচিয়াছনেছ, অনন্ত চেতনা। আৰু তন্ত্ৰ মানে হৈছে মেথড বা টেকনিক। এই গোটেই কথাখিনি পিয়ৰলি চাইণ্টিফিক। আমাৰ এটা কথা প্ৰায় কোৱা হয় যে যত জীৱ তত শিৱ। আমাৰ যি প্ৰকৃত সত্তা হৈছে ভৈৰৱ সত্তা, ভগৱান শিৱ প্ৰত্যেক জীৱতেই আছে। প্ৰত্যেক জীৱই প্ৰকৃততে ভগৱান শিৱৰ মাজতেই আছে। আমি ভগৱান শিৱৰ মাজতেই আছোঁ। আমাৰ প্ৰকৃত সত্তাও ভৈৰৱ সত্তা। এটা কথা মনত ৰাখিব, এতিয়া ভগৱত গীতাটো একেটা কথাই কৈ আছে। এতিয়া শ্ৰীকৃষ্ণ বা শিৱ বুলি ক'লে আপুনি বেলেগ নাভাবিব, এই দুটা একেটা কথাই কৈ আছে। ভগৱত গীতাটোত কৈছে যে মই সকলো জীৱৰ লগত, সকলো জীৱই মোৰ মাজতে আছে।
ইয়াতো এই একেটা কাশ্মীৰ শৈৱ জীৱনটো একেটা কথাই কৈছে যে সকলো জীৱ ভগৱান শিৱৰ ভিতৰতে আছে, কোনো বস্তু শিৱৰ বাহিৰত নাই। ভগৱত গীতাটো কৈছে যে কোনো বস্তুৱেই মোৰ বাহিৰত নাই, পৰম তত্ত্বৰ বাহিৰত নাই, চব গোটেইখিনি পৰম তত্ত্ব বা অসীম অনন্ত চেতনাৰ ভিতৰতে আছে। ইমান দীঘলীয়া নকৰোঁ যে আমাৰ যি সত্তা আছে সেইটো সত্তাও ভৈৰৱ সত্তা। ভৈৰৱ সত্তা মানে আমাৰ বেদ বা উপনিষদ যিটো কথা কয় যে সৎ চিত আনন্দ। সৎ মানে অপৰিৱৰ্তনীয় যি সত্তা, চিত মানে হৈছে কনচিয়াছনেছ, অনন্ত চেতনা, যি ঈশ্বৰ চেতনা বুলি ক'ব পাৰে বা শিৱ চেতনা বুলি ক'ব পাৰে, কৃষ্ণ চেতনা বুলি ক'ব পাৰে বা ব্ৰহ্ম চেতনা বুলি ক'ব পাৰে, একেটাই কথা। আৰু আমি ভৌতিক জগতত যি আনন্দ অনুভৱ কৰোঁ সেই আনন্দ প্ৰকৃততে সেই আনন্দৰ পৰা অহা এটা ক্ষুদ্ৰ ক্ষুদ্ৰ কণাহে। এটা কথা আপুনি লক্ষ্য কৰিলে গম পাব যে আমাৰ আনন্দ বা সুখৰ লগত আমাৰ মনটোৰ কথা জড়িত হৈ থাকে। একেটা বস্তু লৈ এজন মানুহ সুখী হয়, এজন মানুহ দুখী হয়, গোটেই কথাখিনি আমাৰ মনৰ ওপৰত নিৰ্ভৰশীল। আৰু এই কথাবিলাক টাৰ্টাৰী উপনিষদত বিশেষভাৱে আছে। যেতিয়া আমাৰ মনটো স্থিৰ হয়, আমি যেতিয়া আমাৰ সেই দুটা পইণ্টত যেতিয়া আমি আমাৰ মনোযোগ স্থিৰ কৰিব পাৰোঁ, তেতিয়াই আমি লাহে লাহে ভৌতিক জগত অতিক্ৰম কৰি যাবলৈ সক্ষম। আমাৰ মনটোৱে ভৌতিক জগত অতিক্ৰম কৰি যাবলৈ সক্ষম হয়। আৰু কিছুমান যি যুগত কয় নাট কিছুমান অভৌতিক আপুনি শব্দও শুনিবলৈ পাব, যেতিয়া তাত আপুনি বেছি গভীৰভাৱে যেতিয়া তাত ধাৰণা কেন্দ্ৰিত কৰিব পাৰিব। এতিয়া এই বিজ্ঞান ভৈৰৱ তন্ত্ৰত যিটো আছে তাৰ ভাৰ্ছ নম্বৰ 24 নম্বৰ ভাৰ্ছ, তাত কৈছে যে আমাৰ যি উশাহ নিশাহৰ দুটা গেপ, যেতিয়া আমি তাত ধ্যান কেন্দ্ৰিত কৰিব পাৰোঁ, আমি পূৰ্ণতা পাওঁ। মানে যেতিয়া একেবাৰে সৰ্বোচ্চ পৰ্যায়ত আমাৰ অসীম সত্তা যি ভৈৰৱ সত্তা আমি জানিবলৈ সক্ষম হওঁ। এটা কথা মনত ৰাখিব, চিত মানে হৈছে চেতনা বা কনচিয়াছনেছ, আৰু চিত্ত মানে হৈছে মনৰ যেতিয়া বৃত্তিবিলাক যেতিয়া নোহোৱা হয়, ভাববিলাক নহয়, তেতিয়া মন সম্পূৰ্ণৰূপে নিৰ্মল হৈ পৰে। তেতিয়াই আমি আমাৰ ভৈৰৱ সত্তাৰ কথা আমি গম পাওঁ। এতিয়া এই মেডিটেশ্যনটো আমি কেনেকৈ কৰিম? এতিয়া আমি যদি লক্ষ্য কৰোঁ, আমাৰ উশাহ লওঁতে এটা গেপ আহি গ'ল, আৰু উশাহ এৰোঁতে আৰু এটা গেপ আহিলে, দুটা ফাঁক আছে। আমি যেতিয়া এই আমাৰ মনোযোগ কেন্দ্ৰিত কৰিম, অকল সেই গেপকেইটাতে নহয়, সেই উশাহ নিশাহৰ সম্পূৰ্ণ চাইকেলটো, গোটেই চক্ৰটোত আমি আমাৰ মনোযোগ কেন্দ্ৰিত কৰিম। আৰু এই যিটা গেপ, উশাহ নিশাহৰ মাজত দুটা যি গেপ থাকে, সেই গেপকেইটাত, সেই ফাঁককেইটাত আমি আমাৰ ধ্যান কেন্দ্ৰিত কৰিম। প্ৰথমতে আমি লাহে লাহে কমকৈ কেন্দ্ৰিত কৰিম, লাহে লাহে আমি তাত যিমানখিনি সময় আমি ধ্যান কেন্দ্ৰিত কৰিম, সেই তাৰ সময়ত পৰিমাণটো লাহে লাহে আমি বঢ়াই যাম। আৰম্ভ কৰোঁতে প্ৰথমতে আমি এটা মূৰৰ ওপৰৰ পৰা উশাহটো লওঁতে এনেকৈ ইমানখিনিলৈকে ইমাজিন কৰিব, কল্পনা কৰিব, মনোভাৱ আনিব ইমানখিনিলৈকে। আৰু উশাহটো যেতিয়া এৰি দিওঁ, আমাৰ ৰাজহাড়ডাল য'ত শেষ হৈছে, ৰাজহাড়ডাল আমাৰ পিঠিৰ পিছফালে যেতিয়া ৰাজহাড়ডাল শেষ হৈছে, তাত আমি উশাহটো এৰিম। য'ত উশাহটো এৰিম তাতো আমাৰ ধ্যান কেন্দ্ৰিত কৰিম। আকৌ উশাহ লৈ ইয়াত যেতিয়া আহিব, তেতিয়াও তাত আমি ৰৈ ধ্যান কেন্দ্ৰিত কৰিম। আৰু গোটেই প্ৰক্ৰিয়াটোত আমি আমাৰ ধ্যানটো কেন্দ্ৰিত কৰিম। প্ৰথমতে যিমানখিনি পাৰে, যিমানখিনি আপোনাৰ কাৰণে সম্ভৱ, সেইখিনি ধ্যান কেন্দ্ৰিত কৰিব। লাহে লাহে এই দুটা গেপ, যিকেইটা গেপ থাকে, সেই গেপকেইটা ফাঁককেইটাত ধ্যান কেন্দ্ৰিত কৰাৰ সময়খিনি বঢ়াই গৈ থাকিম। এতিয়া আমি আৰম্ভ কৰিম এনেকৈ।
এইটো মই কেৱল উদাহৰণ হিচাপে দেখুৱাইছোঁ। আপুনি যিমানখিনি পাৰে আপোনাৰ কাৰণে প্ৰথম পৰ্যায়ত যিমানখিনি সম্ভৱ সেই হিচাপত আপুনি কৰিব, আৰু লাহে লাহে এই দুটা ভাগ আছে সেই দুটা আপোনাৰ ধ্যান কেন্দ্ৰিত কৰাৰ সময়সীমাটো বঢ়াই গৈ থাকিব। আৰু অকল এই দুটা পইণ্টতে নহয়, গোটেই উশাহ নিশাহতে আপোনাৰ ধ্যান কেন্দ্ৰিত কৰি থাকিব, গোটেই চাইকেলটো চক্ৰটোত ধ্যান কেন্দ্ৰিত কৰি থাকিব। আৰু এইকেইটা ৰ'ব, ইয়াত ধ্যান কেন্দ্ৰিত সময়সীমাটো বঢ়াই গৈ থাকিব লাহে লাহে। আৰু এইটো কৰিব পাৰিলে আমাৰ মন স্থিৰ হ'বলৈ ধৰে, আৰু ইয়াৰ লগতে আমাৰ ভৌতিক জগতৰ কাৰ্যকলাপবিলাকো আমাৰ বেছি আমি সুচাৰুৰূপে কৰিবলৈ সক্ষম হওঁ। আশা কৰোঁ এইটোৱে সকলোকে সহায় কৰিব। আজিলৈ নমস্কাৰ। ওম তৎসৎ। ওম।